ইমান ডাঙৰ পাৰ্চেল। হেল্ল', নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু চাওক ইমান ডাঙৰ পাৰ্চেল, ইয়াতে কি আছে এয়া প্ৰথমতে খুলি লওঁ। আৰু খোলোতে মোৰ বহুত টাইম ল'লে আৰু শেষত এয়া বস্তুখিনি ওলাই আছোঁ। আৰু এয়া চাওক, এইটো কি হ'ব চাগে গম পাইছে। আৰু এয়া প্ৰথমতে মই জইন দিবলৈ লৈছোঁ আৰু পিকচাৰত চাই মই চেষ্টা কৰি আছোঁ কেনেকে কোনটো মাপৰ পাইপ ক'ত দিব লাগে সেনেকে চাই আছোঁ। কিন্তু শেষত কি হ'ল চাওক, এইটো বনাই থলোঁ, কিন্তু এইটো ছেকেণ্ড বাৰ আৰু এটা ট্ৰাই কৰি আছোঁ, মানে কোনটোৰে হয় হ'ব। এয়া থাৰ্ড নম্বৰত এয়া ফাইনেলি এইটো হ'বলৈ গৈ আছে। আৰু এয়া যদিও বা হ'ল প্ৰথম ষ্টেপটো, কিন্তু মোৰ জইনিংখিনি দিয়া ওলট পালট হৈছে। লগতে সেই পাইপডালৰ এটা দীঘল এটা চুটি এনেকৈ চাওকচোন দিয়া হৈছে। তাৰপিছতে এইখিনিও এয়া খোলাই মিলাই সমানকৈ দিয়া হ'ল। একে মাপৰখিনি এয়া দি দিলোঁ। এয়া এইটো হ'ল প্ৰথম ষ্টেপ। তাৰপিছতে ইফালে ইজি হৈ আহিলে। প্ৰথমটো মিলাতে বহুত টাইম ল'লে, তাৰপিছত মই বুজি পোৱাৰ পিছতে প্ৰথম ষ্টেপটো বনোৱাৰ পিছত বাকীখিনি ইজি হ'ল। আৰু বাকীখিনি মই চাওক একে লেঠাৰিয়ে বনাই আছোঁ। আৰু এইটো হ'ল 6 তৰফ, সেয়া 3 তৰফ হৈ গ'ল আৰু বাকী আছে 3 তৰফ। আৰু জইন দিওঁতে বহুত বলৰ দৰকাৰ হৈছে, যিহেতু এইখিনি টাইট হয় আৰু টাইট হ'লেহে সহজে নুখুলিব, সেইবাবে। আৰু যিখিনি জইনিঙৰ সেই হোৱাইট কালাৰটো এইকাৰণে বেছিকৈ দিছে, যিহেতু কিবা কাৰণত ফাটি গ'লে তেতিয়া তাৰ পৰা ইউজ কৰিব পৰা যাব। আৰু চাওক, আৰু এটা তৰফ বাকী আছে। এয়া ফাইনেলি 6টা তৰফ হৈ গ'ল। নেক্সট আছে যিখিনি ভিতৰৰ, এইখিনি বেছি হ'ল, দীঘলটো এইখিনি বেছি হ'ল, আৰু এইটো চুটিটো কি হ'ল নাজানো। আৰু এয়া ওপৰৰ কভাৰ আৰু 6টা, সেয়া এইখিনি মাজৰটো এনেকৈ লগাই দিলোঁ খুলি। বহুত টাইট হয়। আৰু এইটো লগা হোৱাৰ পিছতে মই ওপৰত কভাৰটো দি দিলোঁ। আৰু এয়া চাওক, এফালৰ চেনটো এয়া ফাটি গ'লে, কাৰণ টাইটটো মোৰ কম হৈছে আৰু ভালকৈ টাইট দিব লাগিব। আৰু এয়া ফাইনেল লুক। কেনেকুৱা লাগিছে?